প্ৰথমে আপোনালোকৰ জৰিয়তে ইংৰাজী নৱবৰ্ষৰ 2024 সকলো অসমবাসী তথা বিশ্ববাসীলৈ মই উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেড জন্মলগ্নৰ পৰা আমাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ তৰফৰ পৰা ভাগ্যশ্ৰী মটৰ্ছৰ সমূহ কৰ্মচাৰী আৰু পৰিয়ালবৰ্গ একেলগে আমি নলবাৰী ৰাইজ বিশেষকৈ নামনি অসমৰ বিশেষভাৱে অক্ষম ব্যক্তিসকলক আমি বিভিন্ন ধৰণে সহযোগিতা কৰি আহিছোঁ। আৰু চাইকেল আপোনালোকে জানে স্কুলীয়া দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি চাইকেল বিতৰণ কৰি আহিছোঁ। আৰু এইবুলিও তাৰ ব্যতিক্ৰম নহয়, এইবুলিও আমি কেইবাজনো ছাত্ৰ ছাত্ৰীক বাইচাইকেল দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু যিখিনি আমাৰ বিশেষভাৱে অক্ষম নলবাৰী জিলাৰ ব্যক্তি আছে তেখেতসকলক আমি অকণমান মৰম কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু তেখেতসকলক আমি এখনকৈ ব্লেংকেট দিলোঁ আজি আপোনালোকে দেখিছে। আৰু এই বিতৰণ অনুষ্ঠানটিত আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ নলবাৰী জিলাৰ চিফ মেনেজাৰ জ্যোতিষ দাস ডাঙৰীয়া, তেখেত আছে আজি আমাৰ মাজত, তেখেতৰ হাতে দিলোঁ। SBI বেংকৰ চিফ মেনেজাৰ আৰু চিফ মেনেজাৰো আজি উপস্থিত আছিলে। জ্যেষ্ঠ সাংবাদিক আপোনালোকে দেখিছে আমাৰ বীৰেণ কলিতা ডাঙৰীয়াদেৱ, তেখেত আজি উপস্থিত আছিলে। আমাৰ এই অনুষ্ঠানটিৰ শুভচিন্তক আমাৰ প্ৰতিটো ক্ষেত্ৰত আমাৰ লগত থাকে চক্ৰেশ্বৰ ডাঙৰীয়া, তেখেত আছে। আমাৰ পৰিয়ালবৰ্গ, মোৰ মাতৃসহ সকলো পৰিয়ালবৰ্গ আমাৰ যি উপস্থিত থাকি আমি চাইকেল বিতৰণ কৰিলোঁ আৰু আমাৰ গৰম কাপোৰ বিতৰণ কৰিলোঁ। এইখিনি আজিৰ কাৰ্যসূচী আছিলে। আমাৰ ভাগ্যশ্ৰী মটৰ্ছ জন্মলগ্নৰ পৰা আমি এখনকৈ ইংৰাজী নৱবৰ্ষত কেলেণ্ডাৰ আমি বনাই ওলাওঁ। এইবাৰো সেই কেলেণ্ডাৰখনৰ আমি শুভ উদ্বোধন কৰিলোঁ আজি। আৰু সেই উদ্বোধন কৰিলে আমাৰ SBI বেংকৰ চিফ মেনেজাৰ জ্যোতিষ দাস ডাঙৰীয়াই।